বন্ধুসকল আপোনালোকে যেটো কেক দেখিব পাৰিছে 2 কেজিৰ পাইনাপল কেক হয় একদম বিউটিফুল কেক ডিজাইন এটা আপোনালোকক কৰি দেখাম আপোনালোকে যেটো দেখিব পাৰিছে অলৰেডি গোটে ভিডিওটো চাব শেষলৈকে কেনেকে ডিজাইনটো কৰিছো গোটেখিনি আপোনালোকে দেখিব আৰু গোটেখিনি জানিব পাৰিব কেনেকে বনাইছো কেকটো যদি আপোনালোকে কেক বনাই বা এনেকুৱা কেক শিকি আছে তেনে হেল্পফুল হ'ব তেনে বলক ভিডিওটো ষ্টাৰ্ট কৰো আপোনালোকক একদম বনাই দেখাও তো বন্ধুসকল আজিৰ ভিডিওটোলৈ আপোনালোক সবকে স্বাগতম জনাইছো যদি চেনেলটো নতুন হয় তেনে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব আৰু এটা ধুনীয়া কমেন্ট কৰিব বুলি আশা কৰিলো মই লেয়াৰিংটো কৰি ৰাখিছিলো সিঙ্গল লেয়াৰিং কৰিছিলো নরমাল হোয়াইট স্পঞ্জ ললো হোয়াইট ভ্যানিলা স্পঞ্জটো ললো লৈ ৰাউন্ড শেপ কাটিং কৰি পেলাই মই ধুনীয়াকৈ লেয়াৰিংটো কৰিছো লেয়াৰিঙত মই নরমাল হুইপ ক্ৰীম ব্যৱহাৰ কৰিছো হুইপ ক্ৰীম দিছো তাৰ ওপৰত ক্ৰাশ দিছো আৰু পাইনাপল স্লাইস সৰুকৈ কাটি মই ফ্ৰেছ যেটো পাইনাপল স্লাইস আছে হেতু মই ধুনীয়াকৈ সৰুকৈ কাটি লেয়াৰত দিছো আৰু আপোনালোকে দেখিছে মই ফিনিশিং কৰাটোহে আপোনালোকক দেখাইছো লেয়াৰিংটো কৰা দেখুৱা নাই ভিডিওটো মই আজি ডাঙৰ নকৰো লং নকৰো একদম শৰ্টকাট মই ধুনীয়াকৈ আপোনালোকক স্টেপ বাই স্টেপ গোটেই ডিজাইনখিনি কেনেকৈ কৰিছো কোনো স্কিপ কৰা নাই আৰু বাকি ফিনিশিংটো আপোনালোকে কৰা দেখি আছে তো মই একো স্কিপ কৰা নাই বাকি আপোনালোকে দেখিব মই কেনেকৈ কেকটো বনাইছো তো বন্ধুসকল দেখিছে মই নরমাল ফিনিশিং কৰি লম আগতে সবফালে মই সমানে ক্ৰীমটো লগাইছো জুনে আইচিং কৰিব নোৱাৰে কেক আইচিং কৰাত মানে প্ৰবলেম হয় মোৰ ভিডিওখিনি ভালকৈ চাব মই কেনেকৈ কেক আইচিং কৰো স্কয়াৰ কেক হওক বা হাৰ্ট শেপ হওক বা ৰাউণ্ডে হওক মই গোটেইখিনি ফিনিশিং কৰা সদায় দেখাওৱে প্ৰায় মোৰ ভিডিও জুনে যায় চাই তেওঁলোকে জানে আৰু জুনে নতুন হৈ আহিছে শিকিব যদি ধুনীয়াকৈ মই শিকাই যাওঁ গোটেই ভিডিওত আপোনালোকক স্পষ্টভাৱে মই দেখাও মানে যিখিনি মই যেনেকৈ কাম কৰো গোটেইখিনি মই দেখুৱাই দিওঁ তো আপোনালোকেও সেম কৰিলে হ'ল ধুনীয়াকৈ কৰিব পাৰিব আৰু দেখিছে মই কেকটো ফিনিশিং কি ধুনীয়াকৈ আপোনালোকৰ ওচৰত কৰি দেখালো সেম আপোনালোকে এনেকৈ কৰিলে হ'ল কেক ফিনিশিং আপোনালোকৰো সেম টু সেম আহিব নরমাল মানে যিবিলাক কেক বনাই মই বহুত দেখি আছো বা চাওঁ মই নিজেও মানে কেকবিলাক ভালকৈ ফিনিশিং নকৰে পাছত ডিজাইন কৰি মানে দি দিয়ে যেনতেন তো ভাল নেদেখি শাইনিং বিলাক কম আহে বাকি মই যেনেকৈ কেকটো ফিনিশিং কৰিছো আপোনালোকে সেম কৰি চাব একদম শাইনিংও আহিব সেম মোৰ যেনেকুৱা আহে তো আপোনালোকৰো ভালে আহিব তেনেকুৱা সেম টু সেম আহিব খালি তেনেকৈ কৰিলে হ'ল আৰু গৰম পানী ব্যৱহাৰ কৰিবলৈ মই প্ৰত্যেকটো ভিডিওত কৰোৱে ফিনিশিং কৰা টাইমত গৰম পানী ব্যৱহাৰ কৰিব তো বন্ধুসকল দেখিছে মই গোটেই কেকটো ফিনিশিং কৰিলো ধুনীয়াকৈ ফিনিশিং কৰি ৰাউন্ড শেপ কৰিলো কৰাৰ পাছত মই নরমাল চকলেট ট্ৰাফল গনাছ লৈছো গনাছ লৈ মই বাটাৰ পেপাৰত কন বনাইছো কনত মই ধুনীয়াকৈ ঢালিছো আপোনালোকৰ তাত বাটাৰ পেপাৰ নাথাকিলে নরমাল যেটো পাইপিং বেগ ইউজ কৰে পাইপিং বেগত ইউজ কৰিও আপোনালোকে এনেকুৱা ঢালিব পাৰিব এনেকৈ ডিজাইন কৰিব পাৰিব প্ৰবলেম নাই তো দেখিছে মই প্ৰথমে অলপ গেপ দি যিখিনি গেপ দিছো তাৰ পাছত দেখিছে মই ইয়েলো কালাৰ যেটো পাইনাপল জেল হয় তো হেতু মই ঢালিছো তো আপোনালোকেও মনত ৰাখিব যদি এনেকুৱা কেক বনায় ডিজাইন কোনো কাস্টমাৰে আপোনালোকক নকয় যে কেনেকুৱা ডিজাইন কৰিব লাগিব তো এনেকুৱা যদি আপোনালোকে কৰে তেনেহলে মই কেনেকৈ ডিজাইন কৰিছো এনেকুৱা ডিজাইন এটা আপোনালোকে কৰি দিব পাৰিব বা বাৰ্থডেত আপোনালোকৰো এনেকুৱা কেক এটা আপুনি বনাই অৰ্ডাৰ দিব পাৰিব যদি আপুনি অৰ্ডাৰ দি তো দেখিছে মই ধুনীয়াকৈ প্ৰথমে গেপ দি মই চকলেট গনাছটো ঢালিলো তাৰ পাছত যিখিনি গেপ আছিলে সেইখিনিত মই পাইনাপল ইয়েলো কালাৰ জেলটো ঢালিছো জেলটো নরমাল নিউট্ৰেল জেল লৈছো তাত মই ইয়েলো কালাৰ মিক্স কৰি ঢালিছো তো তাৰ পাছত দেখিছে মই ক্ৰীম যেটো মই ফ্লাৱাৰ দিয়া আপোনালোকে দেখিছিলে হেতু মই ইয়েলো কালাৰতে বনাম আৰু ক্ৰীমখিনি মই কেনেকৈ ৰেডি কৰিছো আপোনালোকক দেখাই দিছো মানে ইয়েলো কালাৰ দি দিছো আৰু তাতে মই হুইপ ক্ৰীমৰ ওপৰত ইয়েলো কালাৰ দি ধুনীয়াকৈ নাইফখনে মিক্স কৰি পেলাই নজলটো যেটো ব্যৱহাৰ কৰিছো আপোনালোকক দেখাইছোৱে তো যেটো মই ৰাউন্ড ড্ৰপ কৰা নজল হেতুৱে মই প্ৰথমে ফ্লাৱাৰ যেটো ষ্টেণ্ড আছিলে তাত মই ড্ৰপ কৰি লৈছো মানে ফ্লাৱাৰ পাহ বনাবলৈ তো দেখিছে মই কেনেকৈ ফ্লাৱাৰটো বনাইছো আপোনালোকে পাইপিং দিও বনাব পাৰিব আপোনালোকৰ তাত যদি এনেকুৱা নজল নাথাকে তেতিয়াও বনাব পাৰিব খালি বাটাৰ পেপাৰত সেম এনেকৈ বা পাইপিং বেগত সেম কেচি দি মানে যেটো কাট কৰিব লাগিব হেতু কাট কৰিলে হ'ল তেনেকৈ আপোনালোকো ফ্লাৱাৰ এনেকৈ বনাব পাৰিব যদি আপোনালোকক লাগে ভিডিও নজল বিনা নজল মানে নোহোৱাকৈ ফ্লাৱাৰ এনেকুৱা ফ্লাৱাৰ বনাবলৈ তো মানে মোক কমেন্ট কৰিব মই আপোনালোকক শৰ্টকাট ভিডিও এটা বনাই আপোনালোকক দেখাই দিম কেনেকৈ বনাব লাগে তো বন্ধুসকল দেখিছে মই ধুনীয়াকৈ দুপাহ ফ্লাৱাৰে দিছো আৰু ফ্লাৱাৰ একদম সিম্পল বনাই দিছো আপোনালোকৰ ওচৰত আৰু যিকিটা ড্ৰপ মানে যিখিনি মই জেল আৰু গনাছ ঢালিলো তাৰ ওপৰত ৰাউণ্ডকৈ ড্ৰপ কৰিছো তাত মই পাইনাপল স্লাইস দিম তো সেইকাৰণে মই ধুনীয়াকৈ আপোনালোকে দেখিছে ড্ৰপ কিটা মই ড্ৰপ কৰিছো তাৰ দুটা ড্ৰপৰ ওপৰত মই ফ্লাৱাৰ দুপাহ বহাইছো আৰু ওপৰত যেটো মানে হোল টাইপ দেখিছে তাত মই চকলেট ট্ৰাফল দিয়ে মানে ফ্লাৱাৰৰ সেই লুকটো আৰু অলপ ভাল কৰিবলৈ যেটো মানে ব্ল্যাক কালাৰ ইউজ কৰিছো দেখিছে দিয়াৰ পিছত একদম ধুনীয়া লাগিছে দেখিবলৈ তো আপোনালোকে সিম্পল এনেকৈ বনাব পাৰিব টেনচন নাই কোনো ধুনীয়াকৈ একদম আৰামছে মই যেনেকৈ কৰিছো চাই পেলাই আপোনালোকে কৰিব পাৰিব আৰু যিকিটা ড্ৰপ দিছো তাৰ ওপৰত মই চকলেট যিখিনি দি মই ফ্লাৱাৰটো ডিজাইন দিলো সেই ড্ৰপ মানে কি ট্ৰাফলখিনিয়ে মই ড্ৰপ কিটাৰ ওপৰতো ধুনীয়াকৈ লাইনিং কৰি দিছো আপোনালোকে দেখিছে আৰু যেটো ফ্ৰেছ পাইনাপল আহে তো হেতু দিও আপোনালোকে ডিজাইন কৰিব পাৰিব আমি এনেকুৱা ডাব্বা কিনি আনো মানে যেটো পায় মাৰ্কেটত
আৰু এইটো ডাব্বা পাইনাপলটো সেম একদম ফ্ৰেছ পাইনাপলে হয় তো এইটো বহুতে ধুনীয়া টেষ্টি হয় খাবলৈ আৰু পাই আমি ইউজ কৰোঁ কোনো প্ৰব্লেম নাই আপোনালোকেও নৰ্মেল ইউজ কৰিব পাৰে একদম ধুনীয়া মানে চব ফ্ৰেছ হয় মানে কাটি স্লাইচিং কৰি ডাব্বাত ভৰোৱা হৈ থাকে চেৰি হওক পাইনাপল হওক তো সেয়া ডাব্বা ইউজ কৰোঁ আমি তো দেখিছে মই পাইনাপলটো দিবলৈ মানে যিখিনি ড্ৰপ মাৰিছিলোঁ ড্ৰপৰ ছাইডত যিখিনি জেগা আছিলে ইমানখিনি জেগা ৰাখিব মানে বেলেগ যদি আপোনালোকে ডিজাইন কৰে বা ফ্ৰুট বহায় তো আপোনালোকে আগতে সিমানখিনি গেপ ৰাখিব লাগিব যেনেকৈ মই ৰাখিছোঁ আপোনালোকে দেখিছে তো মই দিছোঁ দিয়া টাইমত দেখিছে যিটো মই মানে পাইনাপলটোত মই যেনেকৈ টাইম লগাইছোঁ লগোৱা টাইমত মই একদম প্ৰথমে ডুবাইছোঁ জেলত তাৰপাছত আপোনালোকে এনিথিং ফ্ৰুট ব্যৱহাৰ কৰিলে সদায় জেল লগাই ব্যৱহাৰ কৰিব নহ'লে অলপ পাছতে ফ্ৰুটখিনি ক'লা পৰি যাব মানে দেখিবলৈ শ্বাইনিংটো নাথাকিব কিন্তু আপোনালোকে যদি জেল লগাই 2 দিন 3 দিন থোৱাৰ পাছতো একদম শ্বাইনিংটো ছেম তেনেকুৱাই থাকিব তাৰপাছত দেখিছে মই যিটো হাৰ্ট শ্বেপৰ স্প্ৰিংকল আছে মোৰ তাত যিকেইটা মানে হাৰ্ট শ্বেপৰ স্প্ৰিংকল এভেইলেবল আছিল তো মই সেইকেইটাই যিকেইটা মই গানাছ আৰু চকলেট ট্ৰফল আৰু য়েল্ল' কালাৰ জেলটো দিছিলোঁ তাত মই ওপৰে দি গৈছোঁ আৰু অলপ লুকটো ভাল লাগিবলৈ আৰু দেখিছে কি ধুনীয়া লাগিছে কেকটো দেখিবলৈ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে এনিথিং প্ৰব্লেম আপোনালোকৰ যদি থাকে কেক বনোৱাত থাকে তেনেহ'লে ক'ব ফাইনেলি কেকটো ৰেডি হৈ গ'ল আৰু আপোনালোকে দেখিলে মই ছাইডত দুটা চেৰিও দি দিলোঁ লুকটো অলপ ভাল কৰিবলৈ তো কেনেকুৱা লাগিছে কেকটো আপোনালোকে জনাব আৰু ফুল ভিডিঅ'টো যদি চাইছে তেনেহ'লে একদম লাইক কৰিব নাপাহৰিব আৰু যদি চেনেলটো নতুন হয় গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকক মই ফাইনেল লুকটো দেখাই দিছোঁ গোটেই কেকটোৰ আপোনালোকে কওক ক'ৰবাত আপোনালোকৰ যদি এনিথিং প্ৰব্লেম থাকে তেনেহ'লে কমেণ্ট কৰিব মই আপোনালোকৰ প্ৰব্লেমখিনি অতি সোনকালে মই আপোনালোকক ভাল কৰিব বিচাৰিম তেনেহ'লে বন্ধুসকল আকৌ এটা নতুন কেক ডিজাইন নতুন কেক ৰেচিপিৰ লগত লগ পাম তেতিয়ালৈকে বাই